কাজিৰঙাৰ কহৰাৰ ইংলে পথাৰ কাণ্ডত জড়িত যুৱ নেতা প্ৰণৱ দলে আৰু আদিত্য ৰাভা আৰু অন্যান্যসকলৰ মুক্তিৰ দাবীত জাগিৰোডত প্ৰতিবাদ। জাগিৰোডৰ হিন্দী হৰত প্ৰতিবাদত বহিল জনজাতীয় ৰাইজ চাহ শ্ৰমিক তথা কৃষকৰ হৈ মাতমতা প্ৰণৱ দলে আৰু অন্যান্যসকলক বিনা চৰ্তে মুক্তিৰ দাবী প্ৰতিবাদী ৰাইজৰ। চৰকাৰে ষড়যন্ত্ৰমূলকভাৱে দুই নেতাক গ্ৰেপ্তাৰ কৰাৰ অভিযোগ প্ৰতিবাদকাৰীৰ। ৰাইজৰ দাবী নামানিলে জংগী আন্দোলনৰো হুংকাৰ প্ৰতিবাদী জনতাৰ। প্ৰণৱ দলে ডাঙৰীয়া আৰু আদিত্য ৰাভা ডাঙৰীয়া দুয়োগৰাকীয়ে অসমৰ প্ৰতিটো ঠাইত তেওঁলোকে ভূমি সংগ্ৰামত বা ভূমি ৰক্ষাৰ স্বাৰ্থত এই দুয়োগৰাকী নেতাই মাত মাতি আহিছে। জনজাতি খিলঞ্জীয়াসকলৰ ভূমিৰ ৰক্ষাৰ স্বাৰ্থত তেওঁলোকে আপোচবিহীনভাৱে তেওঁলোকে মাত মাতি আহিছে। গতিকে তেওঁলোকক চৰকাৰে ষড়যন্ত্ৰমূলকভাৱে যিটো এৰেষ্ট কৰিছে আমি সেইটো ধিক্কাৰ জনাইছোঁ। আমি সিন্দিখৰ গাঁৱৰ ৰাইজে এই দুজন ব্যক্তিক লগতে আৰু কেইবাটাও তেখেতসকলৰ সহযোগী যিসকল সংগ্ৰামী নেতা তেওঁলোকক এৰেষ্ট কৰি যিখিনি হাৰাশাস্তি প্ৰদান কৰিছে আমি তেওঁলোকক অতি সোনকালে সিন্দিখৰ ৰাইজৰ হৈ তেখেতসকলক মুক্তি দিবলৈ অনুৰোধ জনাইছোঁ। খিলঞ্জীয়াৰ কাৰণে যদি ভাল পক্ষৰ কাৰণে যদি ভূমি অধিকাৰৰ কাৰণে মাত দিব যাওঁতে যদি আজি জেলত সোমাব লাগে, কাৰাগাৰত সোমাব লাগে আৰু বন্দুকৰ অসম পুলিচৰ পৰা বন্দুকৰ যদি কোব খাব লাগে তেনেহ'লে এই চৰকাৰখন বহুত দুখৰ চৰকাৰ। অতি সোনকালে প্ৰণৱ দলে আৰু আদিত্য ৰাভাক মুক্তি দিব লাগে।